অকমান বেয়া পাইলে সোমাইছো দেই বিউটি ভন্টি জনী ইমানে ধুনীয়া ইমান ৰং চঙীয়া পিছে আছেনো তাইৰ বহু অভিমান ৰিচা ভন্টি জনী যদিও বাবগী নহয় চুলাই মৰমীৰ সমান ঐ তোক নেখালে তোক নেপালে ধিপিং ধিপিং কলি জাকপে সাতু কপে ভৰি নচলে পুৱাই উঠি এগিলাচ তোক নেখালে ঐ মৰমৰে চুলাই মোৰ দেহা তুমি ললা ঠাই ঐ বহুতৰ মাজতে মোৰে জান চুলাই জান তোকে বাচি ললো মোৰে জান চুলাই জান ৰাখিবি তয়ে মোৰ কৰো মই অভিমান তোক চিনি পোৱাই টান ঐ তোক নেখালে তোক নেপালে ধিপিং ধিপিং কলি জাকপে হাতু কপে ভৰি নচলে পুৱাই উঠি এগিলাচ তোক নেখালে ঐ মৰমৰে চুলাই মোৰ দেহা তুমি ললা ঠাই আমলটো ভাজি লৈ আৰু এটা লগ হৈ আমনি নে লাগে খাই খাই এই আমনি নে লাগে খাই খাই ঐ আমনি নে লাগে খাই খাই ঐ এইবোৰ চাগে ভকতে গালে মানে বেয়া পাব নেকি ভকতৰ মুখত এইবিলাক শুনিলে মানে পিয়ৰিটি গীত আৰু ফূৰ্তিতে গাই দিছো যদি এইবিলাক আপোনাৰ গীত যিমান এতিয়া কৰিলে সেইখিনি বাণীবদ্ধ কৰি ৰাখিম বুলি ক'লে বা ৰেকৰ্ডিং কৰি যদি ৰাখি দিয়ে তেতিয়া আপুনি কৰিবনে ৰেকৰ্ডিং কৰিবনে আপোনাৰ গীতখিনি সুবিধা যদি কৰি দিয়ে মই আগবাঢ়িম কোনোবাই যদি মন যায় মন যায় মই কালি সেইজনকো কৈছো আপুনি মানে সুবিধা পোৱা নাই কালি এজনকো কৈছো যে আপুনি এবাৰ যদি মোক ৰেকৰ্ডিং কৰি দিয়ে এটা গীত তাৰপৰা মই লাগিলে গীতটো সামৰিয়ে দিম আৰু গীতৰ লাইনটোত লাগিলে সামৰি দিম কিন্তু মোৰ আশা এটা আছে সেইটোৱে মই যি পোৱা নোপোৱাটো মই ক'ব নোৱাৰো কিন্তু বাদ্যযন্ত্ৰৰ লগত মোৰ মানে কেইটামান গীত গাবলৈ ইচ্ছা আছে ইমানেই কথা আপোনাক যদি এতিয়া সুবিধা দিয়া হয় বাদ্যযন্ত্ৰৰ লগত গাবলৈ চেষ্টা কৰিম গাবলৈ আশা এটা আছে আগততো আপোনাৰ চৰ্চা নাছিল আৰু চাৰেগামাৰ পৰা মই একোৱেই নাজানো মোৰ পাঠ্যপুথি জ্ঞানো তেনেকে ধৰণে নাই ক'লোৱেই পাঠ্যপুথি জ্ঞানৰ কথা নহ'লে ৰেকৰ্ডিং যদি কৰিম বুলি কোনোবাই কয় কৰাম বুলি আপুনি কৰিব সুবিধা পালে আপুনি নিজৰ কেনেকৈ এই গানবোৰ সৃষ্টি হ'ল বা কেনেকৈ আপুনি কৰিলে এবাৰ কওকচোন সেইটো এতিয়া যে গাইছিলে গীতৰ মাধ্যমেৰে কওকচোন গীতৰ মাধ্যমেদি এতিয়া মই কেনেকে কি বুজাবলৈ কৈছো অলপ আগত যিটো আপুনি বুজাইছিল গান এটা গাইছিল যে অলপ আগত বলিয়া হলো যে বলিয়া সোমালোহি গীতৰ মাজতে টুকুৰা টুকুৰি খবৰে আহি আমনি দিলেহি মনতে শব্দবোৰ গোটাই আনি কৰি চালো গাঁথনি কাগজতে লিখি ললো গীতৰ এখন চানেকি বলিয়া হলো যে বলিয়া সোমালোহি গীতৰ মাজতে এতিয়া বয়সে তিনি কুৰি কোবালে নেহাঁহিবা বুঢ়া শালিকাই কিনো মাত লগালে এতিয়া বয়সে তিনি কুৰি কোবালে নেহাঁহিবা বুঢ়া শালিকাই কিনো মাত লগালে আনে দুৱা ধাননি লেচেৰি বুটলি তাকে মৰণা মাৰি গুটিবোৰ বাচি বিলাই দিলো ৰাইজ মৰম আশীৰ্বাদ বিচাৰি ময়ো আজি গাব খোজো চিঞৰি বলিয়া হলো যে বলিয়া সোমালোহি গীতৰ মাজতে নাম গালো গীত গালো বজাই দিলো চাপৰি সময় পালে জনাব দে অকণমান সঁহাৰি নাম গালো গীত গালো বজাই দিলো চাপৰি সময় পালে জনাব দে অকণমান সঁহাৰি কি ৰঙে ৰঙালো কি বোলে বোলালো কিনো গীতৰ সুৰতে মই নিজকে পাহৰিলো তথাপিতো চাইছো এবাৰ মই নিজকে সুধি বাওনা হৈ স্বৰ্গলে 7
মেলিছো নেকি বলিয়া বলিয়া হলো যে বলিয়া সোমালোহি গীতৰ মাজতে। এখেতে আছিল ভোগেশ্বৰ গগৈ, যিজন ভকতে আচলতে ৯৪ সংখ্যক যি শ্ৰীমন্ত শংকৰদেৱ অধিৱেশনত পেৰডি গাই আচলতে ভাইৰেল হৈছিল। আৰু তেখেতৰ এই চৰ্চাৰ মাজত তেখেতে যে এই গীত পৰিৱেশন কৰি বিভিন্নজনক আচলতে মনোৰঞ্জন দি আহিছে, বা তেখেতে সমাজত গৈ যেতিয়া এই গীত পৰিৱেশন কৰে বা দিহানাম পৰিৱেশন কৰে এইদৰে, তেতিয়া সকলোৱে হয়তো তেওঁৰ এই যি তেখেতৰ যি চৰ্চা সেয়াক লৈ শলাগ লয়। কিন্তু ইয়াৰ আঁৰতো আছে তেখেতৰ এক নিজা পৰিচয় আৰু তেখেতৰ কিছু ট্ৰেজেডি বুলিয়ে ক'ব লাগিব আচলতে। আপোনাৰ ঘৰত কোন কোন আছে? আমাৰ ঘৰত এতিয়া বৰ্তমান ল'ৰা ছোৱালী হাল, ডাঙৰ ছোৱালী বিয়া সোমাইছে, তাৰপৰা এগৰাকী আৰু মই, চাৰিজন। কি কৰে আপুনি? মই বিশেষ এতিয়া কি কৰোঁ বুলি ক'লে একোৱেই নকৰোঁ। খেতি কৰোঁ আৰু বছৰেকত মানে আধি মাটি নিজৰ ২ বিঘা আছে, লগতে আধি খেতি কৰোঁ। সময় পালে শাক পাচলি অকণমান কৰোঁ, তাকে বিক্ৰী কৰি নোহোৱা টাইমত আনৰ পৰা বস্তু আনি বিক্ৰী কৰোঁ। তেনেধৰণে গৈ আছে জীৱনটো। আৰু কিন্তু আপুনি সমাজৰ কাম বুলি ক'লে বা সমাজৰ কাম বুলিলে 5 দিনলৈকে মই নামৰ অনুষ্ঠান যদি থাকে, ভাগৱতৰ অনুষ্ঠান থাকে, ত্যাগ কৰি দিওঁ। পাছত মই নিজৰ কথাখিনি চিন্তা নকৰোঁ আৰু যি সুবিধা পাওঁ, যিমান পাওঁ সিমানতে সন্তুষ্ট, বিশেষ সৰহকৈও নিবিচাৰোঁ। তেনেকুৱা সেইকাৰণে মই জীৱনটো বিশেষ আনৰ দৰে আগুৱাই নিব নোৱাৰিলেও অৱশ্যে বৰ্তমান ভকতৰ লগত চলি আছোঁ। আৰু আপুনি আমাৰ এই নিউজ চেনেলৰ জৰিয়তে আপুনি ক'ব বিচাৰিব নেকি, যদি কোনোবাই অলপ সহায় কৰে, মই মোৰ এই গীতখিনি আচলতে বাণীবদ্ধ কৰি ৰাখিম বা ৰেকৰ্ডিং কৰিম, তেনেধৰণে ক'ব বিচাৰিব নেকি? হয়, কোনোবাই ব্যক্তিয়ে যদি মোৰ এই গীতসমূহক ভাল পায়, যদি ৰেকৰ্ডিং কৰোৱাব যদি সুবিধা আছে, তেতিয়াহ'লে মোক ৰেকৰ্ডিং কৰোৱাই দিলে মই নথৈ আনন্দিত হ'ম।